नमस्कार महिला बरहा আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি দুপৰীয়া সাজত মই কি বনাম আপোনালোকক দেখাইছোঁ। কাটি লৈছোঁ কলৰ ডিল আৰু আলু এটা লগত মটৰ কেইটামান এইটো ভাজি বনাবৰ কাৰণে মানুহটোৱে আনিছিলে যে সেইদিনা বাহিৰৰ পৰা এইটো ক'লা কচু বুলি আনিছে। মানুহটোৱে কি কচু নাজানো বাৰু, ক'লা কচু নহয়। মই ভালকৈ চালোঁ। এতিয়া সেই কচুটো এতিয়া বনাম মাছৰ লগত। ইয়াতে অকণমান বইল কৰি লৈছোঁ। মই কচুটো ইমান ভালকৈ চিনি পোৱা নাই। এইটো খোৱা কচুৱেই হ'ব, তাৰ কাৰণে বিক্ৰী কৰিছে। মই বনাব লৈছোঁ। এইটো কচুৰ পাতটো ইয়াতে আছে, দেখাম হা আপোনালোকক। মই দিয়া নাই বাৰু কচুৰ পাতখিনি। লাইকে এইটো কি কচু বাৰু, এইটো দুধ কচু না কি কচু মই বুজি পোৱা নাই। এইটো কচু দিয়ে মাছ বনাম। অকণমান বইল কৰি লৈছোঁ। ইফালে কচু দিয়াৰ কাৰণে আদা, জলকীয়া, নহৰু, জাব্ৰাং গুটি, জালুকগুটি, কেঁচা জলকীয়া ধুনীয়াকৈ খুন্দি লৈছোঁ। ইফালে গৰম পানী কৰি লৈছোঁ মই কচু দিয়াৰ কাৰণে। এইটো বিলাহী মিডিয়াম চাইজৰ 3টা কাটি লৈছোঁ, লগত পিঁয়াজ এটা ডাঙৰ চাইজৰ। ইফালে মাছ, সিদিনা যে মাছ আনিছিলোঁ যে সৰুকৈ আছে, মাছেদি কচু বনাম। ইফালে কেৰাহী বহাই দিছোঁ। কচুটো পানীখিনি পেলাই দিছোঁ, বইল কৰি লৈছোঁ ধুনীয়াকৈ। কাৰ্বি আংলঙৰ হয়, মানুহে খাই কাৰণেইতো বিক্ৰী কৰিছে, তাৰ কাৰণে আনিছে। চাওঁ বাৰু, আপোনালোকে কমেণ্ট বক্সত জনাই দিবচোন এইটো কি কচু হয়। মাছটো নিমখ সোৱাদ অনুসৰি কালাৰৰ কাৰণে ৰং গুড়ি দি দিছোঁ। অকণমান হাত ফ্ৰাই কৰি ল'ম। মাছ ভজা তেলতে মই পিঁয়াজখিনি গোল্ডেন কালাৰ হোৱাকৈ ভাজি ল'ম। পিঁয়াজখিনি হোৱাৰ পিছত দি দিছোঁ বিলাহীখিনি। বিলাহীখিনি সিজিছে, তাৰ কাৰণে দি দিছোঁ কচুখিনি। এতিয়া দিম যিখিনি খুন্দি ৰখা আদা নহৰুখিনি। আদা নহৰু, জাব্ৰাং গুটি, জালুকগুটি আৰু কেঁচা জলকীয়া। কচুত মই পানী, গৰম পানী, উতলা পানী দি দিলোঁ, লগত মাছখিনিও দি দিলোঁ। ধুনীয়াকৈ এতিয়া উতলিব দিম 20 মিনিট মান। আৰু ইফালে কেৰাহী বহাই দিছোঁ কলৰ ডিল, মটৰ আলু ভাজাৰ কাৰণে। কলৰ ডিল আৰু আলু লগত মটৰ ভাজিটো ধুনীয়াকৈ বহাই দিলোঁ। ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ আৰু মোৰ ডিউটি টাইমো হ'ব ওলোৱাৰ কাৰণে। আজি দুপৰীয়াৰ সাজত বনাইছোঁ ক'লা কচু লগত বিলাহী আৰু মাছ দি কেনে, লগত আকৌ ইফালে ভাজি দেখাই গৈছে কি ভাজি, মটৰ, কলৰ ডিল আৰু আলু। আজি দুপৰীয়া পৰিৱেশন এইটো দিয়ে কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই।